আজান ফকিৰক নৈচাত মুখ্যমন্ত্ৰীৰ মুখত শংকৰ মাধৱ অচিনাকি লোকক হকিয়নি এই অচিনাকি লোকসকলক আমি শান্তিত সমভূমিত থাকিবলৈ নিদিও চিনাকি লোকক সতৰ্কবাণী অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব অসমৰ জাতীয় জীৱনৰ লগত আজান ফকিৰৰ কোনো গুৰুত্ব নাই ৰাজহুৱাভাৱে এই ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বটদ্ৰৱা প্ৰকল্প মুকলি অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত এই কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল শংকৰ আৰু আজান ফকীৰ নাছিল ইয়াৰ বিপৰীতে হাজাৰ হাজাৰ লোকৰ সন্মুখত অসমীয়া জাতিৰ দুই গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ লগত আজান ফকীৰক সাঙুৰি নলবলৈও মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজ্যৰ জনতাক আহ্বান তেওঁলোকক খোৱাই দিব খোজো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহব আন কোনো নাম জড়িত কৰা নহব শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুইজনা আমাৰ মাজত জীয়াই থাকিব একেখন সভাতেই পুনৰ মুখ্যমন্ত্ৰীৰ মুখত চিনাকি অচিনাকি মানুহৰ প্ৰসংগ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব এই অচিনাকি লোকসকলক আমি শান্তিত সমভূমিত থাকিবলৈ নিদিও এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই ল'ব বিচাৰিছো অচিনাকি মানুহক হকিয়াই দিয়াৰ সমান্তৰালভাৱে এইসকল লোকক আদৰি নলবলৈও খিলঞ্জীয়া জনতাক আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা ৰাইজ আমি জাতিক নিৰ্মাণ কৰিব লাগিব আমাৰ জাতি মহাশক্তিত পৰিণত হ'ব লাগিব আৰু সেই কাৰণে আজিৰ সভাত উপস্থিত সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম অচিনাকি লোকক মাটি বিক্ৰী নকৰিব অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব পিছে কাক চিনাকি বা কাক অচিনাকি বুলি মুখ্যমন্ত্ৰীয়ে পৰিচয় কৰাই দিলে সেয়া বুজিবলৈ কাৰো বাকী নাই পিছে কৌশলেৰে যে মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানৰ মাজেৰেই 2026ৰ নিৰ্বাচনী ৰণডংকা বজালে সেয়াও প্ৰায় স্পষ্টভাৱে ধৰা পৰিল ব্যুৰো ৰিপৰ্ট অসম লাইভ 24